Good morning. আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছো আৰু আমাৰ কাৰণে এটা মানে শুভ দিন আজি আমি আজি নতুন ঘৰৰ এটা খুঁটা পুতিম সেইকাৰণে আহকচোন মোৰ ভিডিঅ'টো আৰম্ভ কৰিছো। এইটো আমাৰ পুৰণা ঘৰটো যিটো আমি 4 বছৰ আগত বনাইছিলো 5টা ৰুমৰ আৰু ভাড়া ঘৰতনো কিমান থাকিম বুলি আমি এই ঘৰটো বনাই লৈছিলো। এতিয়া তাৰ ফ্ৰণ্টতে আমি এটা নতুন ঘৰ আৰম্ভ কৰিম। আজি আমাৰ নতুন ঘৰৰ খুঁটা পুতিম সেইকাৰণে দেউতাই এতিয়া চাকি এগছ জ্বলাই দিছে ভগৱানৰ ওচৰত। আৰু ইয়াৰ খুঁটাটো ৰেডি হৈ গ'ল। আগৰ ঘৰটো আমাৰ এইটো আছিলে। আজি 26 আঘোণ আৰু ডিচেম্বৰৰ 12 তাৰিখ। এই দিনটো গৃহ আৰম্ভ আৰু গৃহ প্ৰৱেশৰ কাৰণে বহুতেই ভাল দিন আছিলে। আমি সেইকাৰণে বছৰটোৰ প্ৰথমতে আঘোণ মাহতে আমি ঘৰৰ খুঁটা পুতিম বুলি মনত এটা আশা লৈ আজিৰ দিনটোলৈ বাট চাই আছিলো। আৰু ৰাতিপুৱা বহুত সোনকালে উঠিছো কাৰণ 8টা বজাত আমাৰ শুভ আৰম্ভ খুঁটা পুতাৰ সেইকাৰণে। আৰু ৰাতিপুৱা উঠি প্ৰসাদ তিয়ালো, ক্ষীৰ বনালো, সকলো ৰেডি হৈ আছে। আৰু দেউতা আহি এতিয়া চাকি বন্তি ধূপ আৰু এগুছি তামোল পাণ আগবঢ়ালে আৰু মিস্ত্ৰীসকলে আহি খুঁটাত ৰঙা কাপোৰ 1 মিটাৰ আৰু নাৰিকল এটা বান্ধি দিলে আৰু খুঁটাটোত দিবলৈ পঞ্চৰত্ন অলপ আনি থৈছিলো। এতিয়া দেউতাও সেইখিনি দি ললে প্ৰথমে। কৃষ্ণ হৰি নমো নমো নাৰায়ণ প্ৰসন্ন আপোনাৰ মহিমা আপুনি বেগত কৰি আমাৰ এই ঘৰখনত গৃহ এভাগে নিৰ্মাণৰ কাৰণে নতুন খুঁটা আজি খুঁটা হৈছে। ইয়াতে কোনোবাখিনি দুষাৰু হ'ব পাৰে। সৰ্ব দুষাৰু মৰিখন কৰি প্ৰভু দৈৱকী নন্দন দেৱ এই ঘৰখন যেন ধুনীয়াকৈ হৈছে আৰু তাৰ কাৰণে তোমাৰ ওচৰত সেইসকলে সেৱা জনাইছে। হৰি ৰাম এতিয়া দিয়া হৈ গ'ল।
ককাক প্ৰসাদখিনি ৰেডি কৰিব দেন দেউতাই প্ৰসাদখিনি ৰেডি কৰকগৈ তিনিবাৰ দিলে হ'ল পিছত দিবহি দিয়া খুৰা এতিয়া সকলোৰ কাৰণে প্ৰসাদ ৰেডি কৰিছে দেউতাই সকলোৱে প্ৰসাদ খাই লওঁ আৰু এইপিনে মই ক্ষীৰৰ বাটি ৰেডি কৰিছোঁ আৰু লগত বুনিয়া লাড়ু আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰ ঘৰৰ কাম যে সুকলমে আগুৱাই যায় আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ